আৰু ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পৰাই শৰণীয়া কছাৰীসকলে ভাৰতবৰ্ষৰ সংবিধানত কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ থকা জনজাতিৰ পৰাই জনজাতি প্ৰমাণপত্ৰ গ্ৰহণ কৰি আহিছে। কিন্তু বিভিন্ন সময়ত শৰণীয়া কছাৰীসকলৰ জনজাতি প্ৰমাণপত্ৰৰ সমস্যাটো সন্মুখীন কৰাবৰ কাৰণে শৰণীয়া কছাৰী বিদ্বেষী একাংশ ন্যস্ত স্বাৰ্থজড়িত ব্যক্তিয়ে উঠি পৰি লাগিছে। শেহতীয়াভাৱে 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আজি তাৰিখলৈকে শৰণীয়া কছাৰীসকলৰ জনজাতি প্ৰমাণপত্ৰ বন্ধ হৈ আছে। এই সময়ছোৱাত আমি সমস্যাটো সমাধান কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুল আনি আমি আলোচনা কৰি এই সমস্যাটো সমাধানৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছোঁ যদিও আজি তাৰিখলৈকে এই সমস্যাটো সমাধান কৰাৰ সদিচ্ছা প্ৰকাশ নকৰিলে। সেইকাৰণে শৰণীয়া কছাৰী জনগোষ্ঠীৰ এই 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আজি তাৰিখলৈকে বন্ধ হৈ থকাৰ সময়ছোৱাত মেডিকেল শিক্ষা, ইঞ্জিনিয়াৰিং শিক্ষা, বিভিন্ন উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে জনজাতিৰ কাৰণে সংৰক্ষিত যিসমূহ কটা আছে বা চিট আছে সেইবিলাকত অংশগ্ৰহণ কৰিব পৰা নাই। ইয়াৰ উপৰিও স্কলাৰশ্বিপৰ পৰা বঞ্চিত হৈছে, চাকৰি বাকৰিৰ পৰা বঞ্চিত হৈছে, স্কলাৰশ্বিপৰ পৰা বঞ্চিত হৈছে, মেডিকেল শিক্ষা, ইঞ্জিনিয়াৰিং শিক্ষাৰ পৰা বিভিন্ন নিকায় নিগমনসমূহতো শৰণীয়া কছাৰীসকলে সাংঘাতিক ধৰণে বঞ্চিত হ'বলগীয়া হৈছে। সেইকাৰণে আমি ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আজি এই মুছলপুৰ জিলা সদৰ, বাক্সা জিলা সদৰ মুছলপুৰত প্ৰায় শৰণীয়া কছাৰী 3000 জনসমাগম কৰি শৰণীয়া কছাৰীসকলৰ বন্ধ হৈ থকা জনজাতি প্ৰমাণপত্ৰ অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত আৰু শৰণীয়া কছাৰীসকলক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰাৰ দাবীত আমি আজি গণবিক্ষোভ কাৰ্যসূচী ৰচনা কৰিছোঁ। গতিকে অনতিপলমে যদি অসম চৰকাৰে এই সমস্যাটো সমাধান কৰি নিদিয়ে তেতিয়াহ'লে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত অসমত এক তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ আমি অব্যাহত ৰাখিম। নিশ্চিতভাৱে শৰণীয়া কছাৰীসকলক একাংশ ন্যস্ত স্বাৰ্থজড়িত ব্যক্তিয়ে কেনেধৰণে শৰণীয়া কছাৰীসকলৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিব পৰা যায় তাৰ কাৰণে অহৰহ লাগি আছে। গতিকে ভাৰতবৰ্ষৰ সংবিধানত শৰণীয়া কছাৰীসকল শৰণীয়া কছাৰী হিচাপে যিটো সক্ৰিয়াকৈ অন্তৰ্ভুক্ত নহয়, কছাৰী হিচাপেহে যিটো অন্তৰ্ভুক্ত হৈ আছে, তাৰেই অচিলা লৈ পেলাই বিভিন্ন সময়ত শৰণীয়া কছাৰী বিদ্বেষী ব্যক্তিসকলে শৰণীয়া কছাৰী জনগোষ্ঠী প্ৰমাণপত্ৰ প্ৰদান নকৰাৰ কাৰণে এক বিভিন্ন কৌশল অৱলম্বন কৰি তেওঁলোকে আমাক বঞ্চিত কৰি ৰাখিছে। গতিকে সেইকাৰণে চৰকাৰখনে জানে যে শৰণীয়া কছাৰীসকল ঐতিহাসিকভাৱে কছাৰীৰ এটা ঠাল, ভাৰতবৰ্ষৰ সংবিধানৰ জনজাতি তালিকাৰ কমিক নম্বৰ 5ৰ পৰা শৰণীয়া কছাৰীসকলে জনজাতি প্ৰমাণপত্ৰ গ্ৰহণ কৰি আহিছে। গতিকে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰত্যক্ষ হস্তক্ষেপ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যোৱা 11 তাৰিখে অসমৰ জনজাতি মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আলোচনাত মাতিলে, কিন্তু আলোচনা আমি ফলপ্ৰসূ হ'ব নোৱাৰিলোঁ। বিভিন্ন ধৰণৰ নেতিবাচক কথাৰে শৰণীয়া কছাৰীসকলক প্ৰলোভিত কৰা হ'ল, কিন্তু শৰণীয়া কছাৰীসকলৰ প্ৰকৃত তথ্য থকাৰ পিছতো শৰণীয়া কছাৰীসকলক ৰাজনৈতিকভাৱে চৰকাৰীভাৱে ষড়যন্ত্ৰৰ বলি কৰাই শৰণীয়া কছাৰী জনগোষ্ঠীটোক অসমৰ বুকুৰ পৰা নাইকিয়া কৰাৰ এই অপচেষ্টাক আমি কেতিয়াও সফল হ'ব দিব নোৱাৰোঁ। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে যে তেখেত যিহেতু কৰ্মদক্ষ এগৰাকী মুখ্যমন্ত্ৰী, এই মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত শৰণীয়া কছাৰীসকলৰ এই দীৰ্ঘদিনীয়া সমস্যাটো স্থায়ী সমাধান কৰিব বুলি আমি দাবী জনাইছোঁ আজিৰ অনুষ্ঠানৰ জৰিয়তে। নিশ্চিতভাৱে অহাকালি তামোলপুৰ জিলাৰ সদৰ তামোলপুৰতো 5000 মানুহৰ গেদাৰিং এই গণবিক্ষোভ কাৰ্যসূচী ঘোষণা কৰা হৈছে। অহা পৰহিলৈকে ওদালগুৰি জিলাৰ সদৰ ওদালগুৰিত হ'ব আৰু আগষ্ট মাহৰ প্ৰথম সপ্তাহত শৰণীয়া কছাৰী জনগোষ্ঠীৰ প্ৰায় 50,000কৈ অধিক মানুহৰ সমাগমেৰে এখন প্ৰতিবাদী গণসমাৱেশো আমি আয়োজন কৰিম। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰেলপথ অৱৰোধ, মুণ্ডন কাৰ্যসূচী, ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব।